টাই আহোম জনগোষ্ঠী দীৰ্ঘদিনীয়া এটা দাবী। এই দাবীয়ে হৈছে জনজাতিকৰণ আৰু স্বায়ত্তশাসন। আৰু এই দাবীটোৰ ওপৰতে বিগত সময়ত বহু চৰকাৰ স্মাৰকপত্ৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ লগত আলোচনাৰ পৰা আৰম্ভ কৰি বা তেনেধৰণৰ বহু কথা বতৰা ইতিমধ্যে হৈ গ'ল। আৰু নিৰ্বাচনৰ প্ৰাকক্ষণতেই তেওঁলোকে হঠাৎ আলোচনা কৰে আৰু নিৰ্বাচনৰ আগতেই তেওঁলোকে এই আলোচনাৰ পৰিপ্ৰেক্ষিতত জনজাতিকৰণ দিম বুলি প্ৰতিশ্ৰুতি দিয়ে। আৰু এনেধৰণে আমি দেখিছো যে বছৰ 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 পাৰ হৈ গৈ আছে। গতিকে ইতিমধ্যেই উজনি অসমত বিশেষকৈ আহোম সম্প্ৰদায় লগতে আমাৰ ৬ জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তি ক্ষোভিত হৈ পৰিছে। আৰু আহোম সম্প্ৰদায়ৰ প্ৰতিটো দল সংগঠনে ইতিমধ্যে উজনি অসমত ব্যাপক ৰূপে তেওঁলোকে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত জোৰ সমদলৰ লগতে বৃহৎ সমাৱেশৰ আয়োজন কৰা হৈছে। ৰাজপথত ইতিমধ্যে আন্দোলন আৰম্ভ হৈছে। আৰু সেই গতিকে আমি টাইপা আৰু আটাচুৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সদৰ সোণাৰী একেবাৰে কাষতে আছে সোণাৰী কলেজ ফিল্ড, উক্ত ঠাইতে আমি অহা ১৭ নৱেম্বৰ তাৰিখে এটি বৃহৎ জোৰ সমদল আয়োজন কৰিছোঁ। আৰু উক্ত জোৰ সমদলত আমি সম্পূৰ্ণৰূপে গোটেই সোণাৰী নগৰ পৰিভ্ৰমণ কৰা হ'ব। আৰু আমাৰ যি মূল দাবী, এই মূল দাবীৰ ওপৰতে ব্যাপক ৰূপত আমি আন্দোলন ঘোষণা কৰিছোঁ। আৰু সেই গতিকে আমি আমাৰ তৰফৰ পৰা চৰাইদেউৰ আশে পাশে থকা বা চৰাইদেউৰ সদৰত থকা বৃহৎ অঞ্চল আপুনি সাপেখাতিৰ পৰা বৰহাটৰ পৰা আৰম্ভ কৰি লাকুৱাৰ পৰা আৰম্ভ কৰি পাটাকুৰ পৰা আৰম্ভ কৰি মৰাণৰ পৰা আৰম্ভ কৰি এটা বৃহৎ অঞ্চল আছে আহোম অধিকৃত অঞ্চল। গতিকে আমি প্ৰতিজন জ্ঞাতিবৰ্গক দল মত নিৰ্বিশেষে তেওঁলোক ওলাই আহক আৰু ১৭ তাৰিখৰ যি বৃহৎ আচলতে জোৰ সমদল আয়োজন কৰিছোঁ, এই আয়োজন কৰাৰ তেওঁলোকে স্বইচ্ছাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক সহযোগ কৰক। আৰু এই যিটো দাবী, এই দাবীটো অকল সংগঠনৰ দাবী নহয়, এই দাবীটো হৈছে জনগোষ্ঠীটোৰ এটা সাংবিধানিক প্ৰদত্ত অধিকাৰ। আৰু এই অধিকাৰৰ কাৰণে বিগত সময়ত আমি যেনেধৰণে আন্দোলন কৰিছোঁ, আগন্তুক দিনতো আমি আন্দোলন তীব্ৰতৰ ৰূপত কৰিব লাগিব। ইতিমধ্যে ২৫ তাৰিখৰ যি বিধানসভা তেওঁলোকৰ অধিৱেশন আছে, তাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিম বুলি কৈছে। গতিকে আমি চৰকাৰক দুটামান কথা স্পষ্ট কৰিব বিচাৰিছো যে এই ২৫ তাৰিখৰ যি তেওঁলোকে প্ৰতিবেদন দিব, গতিকে এই প্ৰতিবেদন যাতে টাই আহোমসকলৰ জনজাতিকৰণৰ পক্ষত যাতে তেওঁলোকে প্ৰতিবেদন দিয়ে, এই আমি টাইপাৰ তৰফৰ পৰা আটাচুৰ তৰফৰ পৰা তেওঁলোকক আহ্বান জনাইছো। আৰু দ্বিতীয় কথাটো হ'ল ইতিমধ্যেই অসমত এটা ব্যাপক ৰূপত আলোচনা চলি আছে যে ৬ জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো আন্দোলন, সেই আন্দোলনৰ বিপক্ষে আমি দেখিবলৈ পাইছো যে ট্ৰাইবেল সংঘ বা চিচিটোৱা বা তেওঁলোকৰ যিটো সমন্বয়ৰক্ষী সমিতিয়ে তেওঁলোকে বিশেষকে এই ৬ জনগোষ্ঠীক বিৰোধ কৰিছে। তাৰ লগতে ৬ জনগোষ্ঠীক বিৰোধ কৰাৰ লগতে তেওঁলোকে বিশেষভাৱে লক্ষ্য কৰি লৈছে টাই আহোমসকলক। গতিকে আমি আমাৰ এটা কথা ৬ জনগোষ্ঠী যিসকল ব্যক্তি, যিসকল তেওঁলোকে বিৰোধ কৰা ব্যক্তিসকল, যি চিচিটোৱাৰ সমন্বয়ৰক্ষী সমিতি যিসকল দল সংগঠনে কৰি আছে, তেওঁলোকক আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে এই যিটো ৬ জনগোষ্ঠীৰ যি আন্দোলন, ৬ জনগোষ্ঠীৰ যি মূল দাবী, এই দাবীটো আমি ভাৰত চৰকাৰৰ পৰা বিচাৰিছো, কোনো ধৰণৰ চিচিটোৱা বা তেওঁলোকৰ সমন্বয়ৰক্ষীৰ পৰা বিচৰা নাই। আৰু তেওঁলোকৰ যিটো মূল পাৰ্চেণ্টেজৰ যিটো তেওঁলোকে ৰিজাৰ্ভেশ্যন পাই আছে অসমত 15%, তাৰে 10% ST প্লেইন আৰু 5% তেওঁলোকে ST হিলছৰ যিটো পাৰ্চেণ্টেজ পাই আছে, আমি তেওঁলোকৰ পৰা কিন্তু অলপমান 1%ও আমি তেওঁলোকৰ পৰা কিন্তু আমি ৬ জনগোষ্ঠীৰ যি জনজাতিকৰণ তাৰ ক্ষেত্ৰত আমি বিচৰা নাই। আমি বাৰে বাৰে চৰকাৰক কৈ আছো যে ভাৰতীয় সংবিধান সংশোধন কৰি হলেও জনজাতিকৰণ দিয়াৰ ব্যৱস্থা কৰক। কাৰণ ভাৰতীয় সংবিধান ইতিমধ্যে ১০০ বাৰতকৈ অধিক সংশোধন কৰিছে। অসমৰ আমি BTC ক্ষেত্ৰতে হওক বা বিভিন্ন ঠাইত আমি উত্তৰ পূৰ্বাঞ্চলত দেখিছো বাৰে বাৰে সংশোধন কৰিছে। আৰু আমাৰ যি 27% OBC যি ৰিজাৰ্ভেশ্যন আছে, এই ৰিজাৰ্ভেশ্যনৰ পৰাহে আমি তাৰ পৰা কাটি মেলি আমাক ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি কৈ আছো। গতিকে যিসকল চিচিটোৱাৰ বা যিসকল তেওঁলোকে জনজাতি সমন্বয়ৰক্ষী সমিতি, তেওঁলোকে এটা ভ্ৰান্ত এটা ধাৰণা মনত পুহি ৰাখিছে, যা ভুল বুজাবুজি হৈছে। গতিকে সেইখনক আমি স্পষ্ট কৰি দিছো, গতিকে তেওঁলোকৰ পৰা আমি জনজাতিকৰণ বিচাৰো নাই। আমাৰ 27% যি OBC তাৰ পৰা কাটিহে আমি জনজাতিকৰণ বিচাৰিছো। গতিকে তেওঁলোকে এই যে বিৰোধ কৰিছে, আমাৰ বিৰোধ কৰিছে, তেওঁলোকে হাঁহিয়াতৰ আচলতে পাত্ৰ হৈছে নিজে। আৰু যিবোৰ তেওঁলোকে অসংলগ্ন আচলতে ভাষা কৰিছে, এয়া শুভ লক্ষণ নহয়। এটা
জনগোষ্ঠী বা দুটা জনগোষ্ঠী বা গোটেই ভাই ককাইৰ মাজত কিন্তু এটা তেওঁলোকে এটা বিৰোধ মন্তব্য বা ভৱিষ্যতে এটা যি যুদ্ধংদেহী মনোভাৱ লৈছে বিৰত থাকিবলৈ আমি তাই পাৰ এটা চতুৰ পৰা আহ্বান জনাইছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।